নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চাৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। এতিয়া আপোনালোকে কষ্ট কৰি টকা উপাৰ্জন কৰাৰ প্ৰয়োজন নাই। আপোনালোকে এতিয়া কষ্ট কৰি টকা উপাৰ্জন কৰিব নালাগে। এতিয়া আপোনালোকে ঘৰতে টকা বনাব পাৰিব। ঘৰত বহি টকা উপাৰ্জন নহয়, ঘৰতে বহি আপোনালোকে এতিয়া টকা বনাব পাৰিব। আৰু এই কাম সম্পূৰ্ণ কৰি দেখুৱাইছে বা এই কামটো কৰি দেখুৱাইছে লখিমপুৰৰ দৌলতপুৰৰ এজন ব্যক্তিয়ে। লখিমপুৰৰ দৌলতপুৰৰ এজন ব্যক্তিয়ে দেখুৱাইছে যে কেনেকৈ আপোনালোকে ঘৰতে বহি পইচা বনাব পাৰিব। পইচা উপাৰ্জন নহয়, পইচা বনাব পাৰিব। এখন কাগজৰ পৰা কেনেকৈ আপোনালোকে পইচা বনাব পাৰিব, তো সেইটো কৰি দেখুৱাইছে লখিমপুৰৰ দৌলতপুৰৰ এজন যুৱকে। তো বন্ধু বান্ধৱীসকল, গোটেই ঘটনাটোৰ বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাম। কেনেকৈনো সেই যুৱকজনে ঘৰতে পইচা বনাইছিলে, সকলোবিলাক কথা আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। লখিমপুৰৰ সায়দ নামৰ এজন যুৱকে ঘৰতে বহি তেখেতে নিজে পইচা প্ৰস্তুত কৰিছিলে। আৰু সেই পইচা বনাবৰ কাৰণে তেখেতে ডাঙৰ ডাঙৰ মেচিনৰ ব্যৱহাৰ কৰা নাছিলে, ডাঙৰ ডাঙৰ মেচিন ক্ৰয় কৰি অনা নাছিলে। তেখেতে কেৱল এটা সামান্য চৰিয়া, যেটো আমি আমাৰ ফালে চৰিয়া বুলি কয়, আপোনালোকৰ ফালে বেলেগ কিবা হয়তো ক'ব পাৰে, যেটো নেকি চৰিয়া। সেই চৰিয়াত তেখেতে কিছু কেমিকেল সংমিশ্ৰণ কৰি 500 টকীয়া নোট নিৰ্মাণ কৰিছিলে। আৰু সেই নোট নিৰ্মাণ কৰি তেখেতে কোটিপতি হোৱাৰ সপোন দেখিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে নাজানিছিলে যে আমি ঘৰত পইচা বনাব নোৱাৰো। এইটো আইনগতভাৱে দণ্ডনীয়। ঘৰত পইচা বনোৱাটো এটা ইলিগেল কাম। আৰু যাৰ কাৰণে নেকি তেখেতক লখিমপুৰ আৰক্ষীয়ে বৰ্তমান সময়ত গ্ৰেফতাৰ কৰিছে। লখিমপুৰ আৰক্ষী চকীৰ বৰ্তমান সময়ত তেখেত এজন আলহী, লখিমপুৰৰ দৌলতপুৰৰ সেই যুৱকজন। বন্ধু বান্ধৱীসকল, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এক তথ্যত প্ৰকাশ পাইছে যে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত ডুপ্লিকেট নোটৰ ব্যৱহাৰ প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে, বা ডুপ্লিকেট নোটৰ প্ৰচলন সাংঘাতিক ৰকমে বৃদ্ধি পাইছে। যাৰ কাৰণে আপোনালোকে পইচা লওঁতে অকণমান সাৱধানেৰে ল'ব। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে কি কি প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে ডুপ্লিকেট নোট বাছনি কৰিব পাৰে। এতিয়া এনেকুৱা ধৰণৰ ব্যক্তিবিলাকে সঁচাকৈ ডুপ্লিকেট নোট বনায়নে? প্ৰকৃততে এই ব্যক্তিসকলে কি কৰে, পইচা বনোৱা মেচিনটো বিক্ৰীবৰ কাৰণে কিছু তেওঁলোকে আৰ্হি বা ভিডিঅ' তেওঁলোকে প্ৰস্তুত কৰি বিভিন্নজন ব্যক্তিলৈ প্ৰেৰণ কৰে। আৰু সেই মেচিনসমূহ মেক্সিমাম তেওঁলোকে অৰুণাচলী লোকক বিক্ৰী কৰাৰ চেষ্টা কৰে। বিশেষকৈ আমাৰ অসমৰ লখিমপুৰ বা এই ফালৰ উজনিৰ ফালৰ যিসকল কিছু আপোনাৰ ডুপ্লিকেট নোট বনোৱা ব্যক্তিক ধৰা পৰে, তো তেওঁলোকে কি কৰে, কিছু মেচিন প্ৰস্তুত কৰে, যিবিলাক মেচিন বনাই তেওঁলোকে অৰুণাচলী লোকক প্ৰলোভন দিয়ে যে চা আমি ডুপ্লিকেট নোট বনাব পৰা মেচিন বনাইছোঁ। তেওঁলোকে ভাবে যে অৰুণাচলী লোকসকল অলপ অকৰা অজলা, কিন্তু অৰুণাচলী লোকসকল অকৰা অজলা নহয়। তেওঁলোকে ধৰা পেলাই আহিছে বিভিন্ন সময়ত এই জাল নোট বনোৱা ব্যক্তিসকলক। এতিয়া তেওঁলোকে কি কৰে, কিছু অৰিজিনেল নোটকে তেওঁলোকে কি কৰে, আৰ্হি হিচাপে ব্যৱহাৰ কৰি প্ৰথমে সেই মেচিনটো বিক্ৰী কৰিব লোৱা ব্যক্তিজনক কিছু অৰিজিনেল নোটকে তেওঁলোকৰ কৌশলেৰে বনাই দেখায়। মেচিনৰ ভিতৰত তেওঁলোকে কাগজ ভৰাব, কাগজ ভৰাই মেচিনৰ ভিতৰত অৰিজিনেল নোট সোমাই থাকিব, কাগজ ভৰাই দিব, এইফালে চুইচ টিপ, অৰিজিনেল নোটবিলাক ওলাই পৰে। আৰু তেওঁলোকে চেক কৰি দেখায় যে এচা কাগজৰ পৰা কেনেকৈ অৰিজিনেল নোট বনি আহিলে। কিন্তু অৰিজিনেল নোট বনোৱাটো ইমান সহজ নহয়। কেৱল RBIহে সেই নোটসমূহ বনাব পাৰে, বা RBIৰ হাততহে সেই নোটসমূহ বনোৱাৰ অথৰিটি থাকে। আৰু ঠিক তেনেকৈ এই যুৱকজনেও কি কৰিছিলে, সেই কেমিকেলত ডুবাইছিলে 500 টকীয়া নোটসমূহ, যিবিলাক অৰিজিনেল 500 টকীয়া নোটেই আছিলে। তেখেতে তাৰ ওপৰত কিছু কলা ৰং সানি সেইবিলাক কেমিকেলত ডুবাই দিছিলে, যাৰ ফলত কেমিকেলখিনি ওপৰত থকা কলা ৰংখিনি গুচি গৈছিলে আৰু অৰিজিনেল 500 টকা ওলাই পৰিছিলে। তাৰপাছত ভিডিঅ'টো ভাইৰেল হৈ পৰিলে আৰু তেখেতক বৰ্তমান সময়ত এৰেষ্ট কৰিছে আৰক্ষীয়ে। গতিকে আপোনালোকো সাৱধানে থাকিব এনেকুৱা ধৰণৰ 500 টকীয়া জাল নোট বনোৱা মেচিনবিলাকৰ পৰা, 500 টকীয়া নোট বনোৱা মেচিন বিক্ৰী কৰা ব্যক্তিসকলৰ পৰা, বা আপোনালোকেও বজাৰত 500 টকীয়া পইচা লওঁতে ডুপ্লিকেট নে অৰিজিনেল সেইটো আপোনালোকে ভালদৰে চাই ল'ব। তো আজিৰ ভিডিঅ'টি বানে পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।